নমস্কাৰ পুনৰবাৰ আজি আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ একদম বৰ সাংঘাতিক আনন্দদায়ক ভিডিঅ' যদিও ভাৰতবৰ্ষৰে ভিডিঅ' আপোনালোকে চাই সঁচাকৈ বেলেগ এটা আমোদ পাব কাৰণ একে ভাৰতবৰ্ষৰে এখন ৰাজ্যত এটা হ'বলৈ গৈ আছে আৰু এখন ৰাজ্যত হাহাকাৰ অৱস্থা হ'বলৈ গৈ আছে গতিকে আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকে সকলোৱে চাব আৰু সকলোৱে কমেণ্ট কৰিব গতিকে এই ভিডিঅ'টো মই কালি এটা কমেণ্ট পাইছিলোঁ এগৰাকী বাইদেৱে লিখিছিলে বাইদেউগৰাকীৰ নামটো মই পাহৰিছোঁ আৰু মনত পেলাইছিলোঁ মই নামটো তেখেতে কৈছে যে বাইদেউ এনেদৰে আমি লাগি থাকিলে নহ'ব আমি হাইকোৰ্ট কৰিব লাগিব তেখেতে এটা বৰ সঁচাকৈ বৰ দৰকাৰী কমেণ্ট আগবঢ়াইছিলে আৰু সেই কমেণ্টটো লৈয়ে মই আজি এটা মানে খবৰ আপোনালোকক দিবলৈ ওলাইছোঁ হয় তেখেতে এটা বৰ শুদ্ধ কথা কৈছে আৰু সেই শুদ্ধ কথাটো বৰ্তমান গুজৰাটত অংগনবাদী কৰ্মী সহায়িকাসকলে বিৰাট এটা ডাঙৰ সফল সমাপ্তি ঘটিছে তেখেতসকলে গুজৰাটৰ আমাৰ যিসকলে আন্দোলন কৰি আছিলে ধাৰাবাহিকভাৱে আন্দোলন কৰি আছিলে আৰু গুজৰাট চৰকাৰে তেখেতসকলক এটা গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে 20 আগষ্ট তাৰিখে সেই গুৰুত্বপূৰ্ণ ৰায়দানটো মই আজি আপোনালোকলৈ লৈ আহিছোঁ আপোনালোকে চাই হয়তো মনটো অকণমান বেয়াও লাগিব কাৰণ আমাৰ অসমত বৰ্তমান হাহাকাৰ পৰিস্থিতি কিন্তু গুজৰাটত আজি কৰ্মী সহায়িকাসকলৰ মুখত হাঁহি বিৰিঙিছে সেয়েহে ভাবিলোঁ আমিও একে পদক্ষেপে আগন্তুক সময়ত ল'ব লাগিব আৰু আমি তেনেদৰে আগবাঢ়ি যাব লাগিব তেতিয়া আমি ছাকচেছ নিশ্চয় হ'ব পাৰিম কাৰণ তেওঁলোক 100% ছাকচেছ হৈছে তেওঁলোকে 2022 চনত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আমাৰ এই অংগনবাদী কৰ্মী সহায়িকাৰ মজুৰি একেবাৰে নিম্নতম কাৰণে তথাপিও তেওঁলোকে বৰ্তমান 10,000 টকা পাই আছে আৰু সহায়িকাসকলে 5,500 টকা পাই আছে 2022 চনত তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ ৰায়দান এতিয়া 2025 চনৰ 20 আগষ্টত তেওঁলোকৰ সম্পূৰ্ণ হৈছে তেওঁলোকক গুজৰাট চৰকাৰে তেওঁলোকৰ দাবীখিনি উচ্চতম ন্যায়ালয়ে চৰকাৰক যিখিনি নিৰ্দেশ দিছে সেই নিৰ্দেশখিনি আপোনালোকলৈ লৈ আহিছোঁ মই হাতেৰে লিখি লৈছোঁ মোবাইলৰ পৰা বস্তুটো ডাউনলোড কৰিবলৈ মানে সময় নাই কপিটো উলিওৱা নাই সেয়েহে ভাবিলোঁ মই কপিটো হাততে লিখি লওঁ হাতেৰে লিখি লওঁ লৈ পেলাই আপোনালোকৰ আগত প্ৰকাশ কৰোঁ উলিয়াই লোৱা আৰু সময়ৰ কথা আছে যাব লাগিব আকৌ উলিয়াব লাগিব কম্পিউটাৰ দোকানলৈ যাব লাগিব গতিকে মই ভাবিছোঁ লিখি লোৱাই ভাল এতিয়া কথা হ'ল আপোনালোকক মই এই কপিটো শুনাইছোঁ শুনক গুজৰাটৰ উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপতিৰ ডিভিজনেল বেঞ্চে কৰ্মীৰ বাবে 24,800 আৰু সহায়িকাৰ বাবে 20,300 টকা মাননি দিয়াৰ নিৰ্দেশ দিছে কিন্তু কোৰ্টে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে মৰ্যাদা দিয়াটো অগ্ৰাহ্য কৰিছে 2024 চনত উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে মানি ল'বলৈ কিন্তু গুজৰাট চৰকাৰে সেই ৰায় মানি লোৱা নাই বৰ্তমান কৰ্মীসকলে 10,000 পাই আছে আৰু সহায়িকাসকলে 5,500 টকা পাই আছে এতিয়া ন্যায়ালয়ে কৰ্মীসকলৰ 10,000 লগত কিমান দিবলৈ নিৰ্দেশ দিছে আপোনালোকে শুনিলে হয়তো আচৰিত হ'ব যিটো সময়ত আমি 2,500 3,000 টকা সেইটো কানিও পোৱা নাই কিন্তু অকল মাত্ৰ টকা 1,500 দিছে আৰু সেই একে সময়তে গুজৰাট চৰকাৰক উচ্চতম ন্যায়ালয়ে ৰায় দিছে যে কৰ্মীসকলে বৰ্তমান 10,000 টকা পাই আছে তাৰ লগতে আকৌ পুনৰ তেওঁলোকক 14,800 টকা 10,000 টকাৰ লগত যোগ কৰি পেলাই বৰ্তমান দিবলৈ তেওঁলোকক ৰায়দান প্ৰদান কৰিছে চৰকাৰক আৰু কৰ্মীসকলে তাত যিসকল কৰ্মীয়ে বৰ্তমান 5,500 টকা পাই আছে আৰু সেই সকলকো নিম্নতম মজুৰি হিচাপে নিম্নতম বুলি কৈছে নিম্নতম মজুৰি হিচাপে 14,800 টকা ইফালে আপোনাৰ 5,500 টকা সৰ্বমুঠ কিমান হ'ব আপোনালোকে হিচাপ কৰি ল'ব এই সম্পূৰ্ণ পইচা দিবলৈ তেওঁলোকে ৰায়দান দিছে আৰু এটা অত্যন্ত মানে গুৰুত্বপূৰ্ণ কথা হ'ল এই পইচাটো 2025 চনৰ এপ্ৰিল মাহৰ পৰা তেওঁলোকে চৰকাৰক দিবলৈ নিৰ্দেশ দিছে ইতিমধ্যে গম পাইছেনে এই পইচাটো যিমানটো পইচা বকেয়া হিচাপে পাব এই পইচাটো 2025 চনৰ এপ্ৰিল মাহৰ পৰা চৰকাৰক দিবলৈ অতি শীঘ্ৰে মুকলাই দিবলৈ নিৰ্দেশ জাৰি কৰিছে গতিকে উচ্চতম ন্যায়ালয়ত তেওঁলোকে 2022 চনত আবেদন দাখিল কৰিছিলে আৰু সেই আবেদনৰ সফল সমাপ্তি 2025 চনৰ 20 আগষ্টলৈ সম্পূৰ্ণ ৰায় হৈছে গতিকে উচ্চতম ন্যায়ালয়ৰ ৰায় চৰকাৰটো মানিব লাগিব গতিকে এতিয়া কথা হ'ল আৰু তেওঁলোকক আৰু গুজৰাটৰ উচ্চতম ন্যায়ালয়ে আৰু কি ৰায় দিছে শুনক গুজৰাটৰ উচ্চতম ন্যায়ালয়ে চৰকাৰক কৰ্মী সহায়িকা হৈ আৰু কি নিৰ্দেশ দিছে
তেওঁলোকে বৰ্তমান গ্ৰেচুইটি পাবলৈ সক্ষম হৈছে গ্ৰেচুইটি দিবৰ কাৰণে নিৰ্দেশ দিছে আৰু কেন্দ্ৰৰ যিখিনি সুবিধা ৰাজ্য চৰকাৰৰ যিখিনি সুবিধা এই দুইখন চৰকাৰৰ সুবিধা সম্পূৰ্ণ কৰ্মী সহায়িকাসকলক দিবৰ কাৰণে নিৰ্দেশ দিছে গতিকে তেওঁলোকে এই গোটেইখিনি উচ্চতম ন্যায়ালয়ত দাখিল কৰাৰ কাৰণে পাবলৈ সক্ষম হৈছে মই কাগজখন লিখি লৈছোঁ চাওক কাগজখন লিখি লৈছোঁ মানে কিয় সব কথা মনত নাহে বেছি ইম্পৰ্টেন্স কথাখিনি মই লিখি পেলাই আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ কাৰণ উলিয়াই থকা নাই আৰু হাতৰ বিদ্যা থাকিলেতো কথা নাথাকে নহয় জানো গতিকে কি দৰকাৰ আছে উলিয়াই ল'বলৈ লিখি লোৱাই ভাল এতিয়া কথা হ'ল এয়া গুজৰাট চৰকাৰৰ আৰু সেই গুজৰাটখন ক'ত আছে ভাৰততে আছে গতিকে আমাৰে কাষৰ এখন ৰাজ্য গতিকে আমি এতিয়া আপোনালোকে বাইদেউহঁতে মোক দুগৰাকী মানে কৈছিলে হাইকোৰ্ট কৰিব লাগে আমি হয় একদম শুদ্ধ সময়ত এটা শুদ্ধ সিদ্ধান্ত আপোনালোকে কৈছে গতিকে এই মানে শুদ্ধ সিদ্ধান্তটো ইতিমধ্যে আমি গতিকে আমাৰ অসম চৰকাৰে মোৰ হিচাপত ইমান দিনৰ পৰা আগবাঢ়িবই লাগিছিল এতিয়া আগবাঢ়িছে নাবাঢ়িছে আমিতো মানে ৰাজ্যিকৰ নেতৃবৰ্গই ভালদৰে জানিব এই বিষয়ত ৰাজ্যিকৰ নেতৃবৃন্দ আছে নেতৃবৃন্দই তেওঁলোকে এই গুজৰাট গুজৰাটৰ যি আমাৰ কৰ্মীসকলৰ সফল মানে দেখিছে গতিকে তেওঁলোকে আমাৰ এতিয়া গুজৰাটৰ মতে আমি আগবাঢ়িব লাগিব কাৰণ আমাৰ কথাটো চৰকাৰে শুনাই নাই আমি ইমান চিঞৰ বাখৰ কৰিছোঁ কিমান যে ভাবিব নোৱাৰাকৈ আগবাঢ়ি গৈছিলোঁ কিন্তু তেওঁলোকেতো কোনো আমাৰ কথা নুশুনিলে গতিকে এতিয়াতো আমি বেলেগ ৰাজ্যৰ যি সফল হৈছে সেই সফল আমি অনুকৰণ কৰিব লাগিব তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম গতিকে এতিয়া আমি আৰু এই যে সফল হৈছে এই সফল ক'ৰ পৰা কেনেকৈ হ'ব পাৰিলে সেইটোও মই এটা ক'ব বিচাৰিছোঁ যে তেওঁলোকে ইমান দিনে 2022 চনৰ পৰা যে মানে হাইকোৰ্ট কৰি আছিলে উচ্চতম ন্যায়ালয়ৰ কাষ চাপি শুনানি হৈ আছে বা ৰায়দান দিছে লাষ্ট মুহূৰ্তত তেওঁলোকে চিটুৰ আণ্ডাৰত আন্দোলনৰ কাৰ্যসূচী চলি আছিলে চিটুৰ আণ্ডাৰতে এই সংগঠনে চিটুৰ আণ্ডাৰত থকা সংগঠনে হাইকোৰ্ট কৰি পেলাই গুজৰাটৰ কৰ্মী সহায়িকাসকলে খুব সুন্দৰ এটা সিদ্ধান্ত লাভ কৰিবলৈ সক্ষম হৈছে গতিকে আমি এতিয়া তেওঁলোকৰ নিচিনাকৈ আমাৰ কৰ্মীবৃন্দসকল বহি থাকিলে নহ'ব আমাৰ ৰাজ্যিকৰ কৰ্মী বাইদেউসকল বহি থাকিলে নহ'ব গতিকে আমিও তেওঁলোকৰে মানে ৰাস্তা ল'ব লাগিব ৰাস্তা লৈ পেলাই আমি আগবাঢ়ি যাব লাগিব গতিকে ভাল ৰাস্তা যেতিয়া দেখিছোঁ সেই ভাল ৰাস্তাত আমি সকলোৱে খোজ দিব লাগে অতি সোনকালে খোজ দি পেলাই আমি আমাৰ গন্তব্য স্থানত আমি অতিক্ৰম কৰি মানে পাবগে লাগে আমাৰ কথা সিমানেই গতিকে আমাৰ বাইদেউসকলে কৈ আছিলে কোৱা কথাটো আচলতে সঁচাকৈ আমি মানে আমিতো তলৰ পৰ্যায়ৰ মানুহে পটককৈ কিবা এটা কৰোঁ বুলি ক'লে কৰিব নোৱাৰোঁ গতিকে উচ্চতম ন্যায়ালয়ৰ যি আমাৰ বাইদেউসকল আছে নেতৃবৃন্দ বাইদেউসকল আছে সকলোৱে এই কথাত মানে মতামত ধৰি তেওঁলোকৰ চিন্তা চৰ্চাৰে আগবাঢ়িব নিশ্চয় গতিকে আজিৰ ভিডিঅ'টো আপোনালোকলৈ ইমান ইমাৰ্জেঞ্চিকৈ বনাইছোঁ নহয় মানে গুজৰাট চৰকাৰৰ কৰ্মীসকলো আমাৰ নিচিনাই নহয় জানো একেই গতিকে আমিও তেনেকৈ পদক্ষেপ লৈ পেলাই আমিও সফল হোৱাটো বিচাৰোঁ অতি সোনকালে তেওঁলোক যেতিয়া সফল হৈছে তেওঁলোকক মানে নিৰ্দিষ্ট ৰাস্তাত উপনীত হ'ব পাৰিছে আমিও কিয় নোৱাৰিম আমিও সেই সৎসাহস বুকুত বান্ধি লৈ আগবাঢ়ি যাব লাগিব আৰু সকলোৰে সহযোগ লাগিব মানে ইমানকে কৈছোঁ আৰু প্ৰতিবাদ কৰা কিছুমান মানে কৰিলে মানে জ্বলে বা ইটিকিং কৰে কিন্তু এতিয়া এই ইটিকিংটো তেওঁলোকে গুজৰাটৰ কৰ্মীবৃন্দসকলে এই গুজৰাটৰ সংগঠনৰ জৰিয়তেহে সফল হৈছে সেইটো কথা বাৰে বাৰে উনুকিয়াই আছোঁ আৰু উনুকিয়াই দিম আগলৈ কিন্তু হাত সাৱটি বহি থাকিলে আমাৰ কোনো কামত নাহিব গম পাইছেনে আৰু তেওঁলোকে আমিও এইটো কথা চিন্তা কৰিব লাগিব যে যি সংগঠনৰ দ্বাৰা আমাৰ কাম হয় আমি সেই সংগঠনতে জড়িত হ'ব লাগিব আমি কাম নোহোৱা সংগঠনৰ লগত জড়িত হৈ বহি থকা মানুহৰ লগত বহি থাকিলে আমাৰ কি কাম হ'ব আপোনালোকে চিন্তা কৰিবচোন আমি ভাল কাম দিয়ে কৰিব যোনেই নকৰক XYZ ভাল কাম যোনেই নকৰক A to Z ভাল কাম যোনেই নকৰক আমি তাতে আমি জড়িত হ'ব লাগিব সদৌ শেষত আপোনালোকলৈ নতুন এটা ভাল মানে দৰকাৰী ভিডিঅ' লৈ আহিম দৰকাৰী ভিডিঅ'বিলাকে মানে আনিবলৈ চেষ্টা কৰিম আৰু যাই নহওক আজিলৈ সামৰণি মাৰিছোঁ গৰমো উঠিছে যথেষ্ট ভিতৰত এয়া ফেন চেন দিয়া নাই ফেন দিলে মানে হৰহৰণি শব্দ এটা হয় সেইকাৰণে ফেন দিয়া নাই আগন্তুক সময়ত আপোনালোকলৈ আকৌ এনেকুৱা দৰকাৰী ভিডিঅ'বিলাকে লৈ আহিবলৈ চেষ্টা কৰিম যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিবলৈ পোৱা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব পৰাকৈ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আমাৰ এই সংগঠন মই কৈছোঁৱে বাৰে বাৰে কৈ আছোঁ যে যি সংগঠনে কাম কৰিব আমি তাতেই
জয়ী হ'বলৈ চেষ্টা কৰিব লাগিব আৰু তাতে আমি যোগ দিবলৈ চেষ্টা কৰিব লাগিব আগন্তুক সময়ত আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আগবাঢ়ি যোৱাত সহায় কৰিব এনেকুৱা ভাল ভিডিঅ'বোৰ আপোনালোকলৈ লৈ আহিবলৈ চেষ্টা কৰিম ধন্যবাদ